নমস্কাৰ বন্ধুসকল। আহ, কেইদিনমান হ'ল লাইভ অহা নাই, সেইকাৰণে ভাবিলোঁ সময় অলপ আছে যদি লাইভ আহোঁ। আজি লাইভত অকণমান বেলেগ ধৰণৰ কথা পাতিম। কথাখিনি চাগে খুবেই গুৰুত্বপূৰ্ণ হ'ব সমাজৰ বাবে। আশা কৰোঁ সকলোৱে লাইভটোত কমেণ্ট কৰিব আৰু আপোনালোকৰ মতামতবোৰ দিব। এইকেইদিন যি দেখিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাদানী, অচিনাকি আৰু কি কয় বাংলাদেশী, এইবোৰ শব্দৰ পিছত লাগি আছে। এটা কথা হ'ল, যিমানে যি হিংসা কৰক মুখ্যমন্ত্ৰীয়ে অসমত বসবাস কৰা ভাৰতীয় মুছলমানসকলক পৰম কৰোণাময় আল্লাহে কিন্তু ভাল পায়। মুখ্যমন্ত্ৰীয়ে যদি এফালে টানে, পৰম কৰোণাময় আল্লাহে আমাক ওপৰ ফালে টানিব। এইটো সত্য কথা। আমচেলাৰী কমেণ্ট কৰিছে, কি খবৰ? ভাল ভাইটি, ভাল। মই গুৱাহাটীত আছোঁ। তোমাৰ কেনেকুৱা? কমেণ্ট কৰিবা। অকণমান পাতি লওঁ, তাৰপিছত কমেণ্টবিলাক পাতিম। কি কৈছিলোঁ কথাটো? মুখ্যমন্ত্ৰীয়ে কেৱল মাদানী, অচিনাকি আৰু বাংলাদেশী, এইবোৰ শব্দ বহুত কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ইয়াৰ পৰা অনুমান হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মুছলমানক গালি গালাজ পাৰি আৰু মুছলমানৰ নাম লৈ ২৬ৰ বিধানসভা নিৰ্বাচনত জিকিব বিচাৰিছে। এইবিলাক আশা কৰি লাভ নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ ৰাইজ এতিয়া সজাগ। আপুনি কেৱল ধৰ্মীয়ভাৱে মানুহখিনিক বিভিন্ন ভাগত বিভক্ত কৰি নিজে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে চেষ্টা কৰি আছে। এইটো অসমৰ ৰাইজে সকলোৱে বুজি পায়। এতিয়া আৰু বুৰ্বক হৈ থকা নাই। কিছুমান মানুহক ভয় খুৱাই মানুহখিনিৰ কি কওঁ সমৰ্থন আদায় কৰিব বিচাৰিছে আপুনি। আপোনাৰ কথাটো অসমৰ ৰাইজে ভালকৈ বুজি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, উন্নয়নৰ কথা কৈ ৰাজনীতি কৰকচোন। কিমান উন্নয়ন কৰিছে আপুনি? কেৱল ধাৰৰ ওপৰত ধাৰ, ধাৰৰ ওপৰত ধাৰ। কোটি কোটি টকা ধাৰ লৈ অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিবিলাক ৰূপায়ণ কৰি আছে। এইটো চিৰসত্য কথা। এই কথাবোৰ চিৰসত্য কথা। মুখ্যমন্ত্ৰীয়ে কেৱল লোন লৈ এই অৰুণোদয় আৰু কিবা কিবি আঁচনি দি আছে। এইটো চিৰসত্য কথা, জল জল পটপট কথা। ইয়াত কোনো ভুল নাই। গতিকে অসমৰ ৰাইজে কিমান আৰু জনমূৰি আয়ৰ ঋণৰ তলত পৰিব। মানুহখিনিয়ে এতিয়া সজাগ খবৰ হ'ল। কেৱল হিন্দু মুছলিম কৈ কৈ মানুহক বহু ভাগত বিভক্ত কৰি কেৱল আপুনি কি কয় এচাম মানুহৰ সমৰ্থন আদায় কৰিব যে বিচাৰি আছে, অসমৰ গোটেই ৰাইজে এইবাৰ বুজি পাইছে। নিশ্চিতভাৱে গৌৰৱ গগৈৰ যি উত্থান আৰু যিখিনি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি ধৰ্ম নিৰপেক্ষ নীতি, উন্নয়ন, সংহতি আৰু এই একতা, এই মূল মন্ত্ৰ লৈ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ সকলো ধৰ্মৰ মানুহৰ মাজত নামি পৰিছে, ভাল সমৰ্থন পাইছে। সৌসিদিনা ডিব্ৰুগড়ৰ লাহোৱালত যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভা হ'ল নহয়, এইটো তাৰ জ্বলন্ত প্ৰমাণ। এইবিলাক আৰু বঢ়াই কোৱা নহয়। এই গৌৰৱ গগৈ ডাঙৰীয়াই য'তেই মিটিং কৰে ত'তেই মানুহৰ যিমান ভিৰ, এইবোৰ চালে দেখা যায় যে বা বুজা যায় যে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব। এইবিলাক চাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈৰ প্ৰতি হিংসা জন্মিছে, যাৰ ফলত কেৱল অচিনাকি, বাংলাদেশী, মাদানী এইবোৰ কথা কৈ হিন্দু মানুহখিনিৰ সমৰ্থন আদায় কৰিব বিচাৰিছে।
মানুহে বুজি পায় অসম চৰকাৰ কাৰ, অসমৰ চৰকাৰ কোনে চলাই আছে, পুলিচ প্ৰশাসন কাৰ হাতত আছে। এইটো কথা নেকি? অসমৰ গৃহ বিভাগে গম নাপায় অসমত মাদানী প্ৰৱেশ কৰিছে আৰু কেৱল টুইটাৰত সামাজিক মাধ্যমত এই মুখ্যমন্ত্ৰীয়ে পোষ্ট কৰিছে। ইয়াৰ অৰ্থ কি জানে অসমৰ ৰাইজসকল? ইয়াৰ অৰ্থ হ'ল তেখেতে মানে অসমৰ ৰাইজক মাদানীক দেখুৱাই ভয় খুৱাব বিচাৰিছে। এইটো চিৰ সত্য কথা। আমি আৰু বুৰ্বক হৈ থকা নাই। আৰে ভাৰতবৰ্ষত ইখন ৰাজ্যৰ মানুহ সিখন ৰাজ্যত যোৱাৰ অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে। আপুনি কয় জেলত ভৰাব, অমক কৰিব, তমক কৰিব। অসমত আহি দেখোন ঘূৰি গ'ল। আপুনিতো একো নক'লে, কেৱল মিডিয়াত কিছুমান কথা কৈ আছে, বুঢ়া আঙুলি দেখুৱাই আছে। এইবিলাক কি জানে? অহংকাৰ আপোনাৰ। অহংকাৰৰ অধিপতন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। অহংকাৰৰ অধিপতন হ'ব, নিশ্চিত থাকক। আপুনি কিছুমান মিছা কথা কয় যে মাদানীক আপুনি দিল্লীত থাকোঁতে ভাবুকি দিছিল যে মাদানীক মই বিচাৰিলে এৰেষ্ট কৰি জেলত ভৰাব পাৰি। অসমত আহি মাদানী ঘূৰি গ'ল, কিয় জেলত নভৰালে? আপোনাৰ লগত যে মৌলানা বদৰুদ্দিন আজমলৰ সুসম্পৰ্ক, সেইটো অসমৰ সকলো ৰাইজে জানে। আপুনি নিজেই কয় যে মোৰ যদি কোনোবা আসন নাযায়, কম পৰি যায়, মৌলানা বদৰুদ্দিন আজমলক ক'লে সেই আসনবিলাকক সমৰ্থন দিয়ে। আপুনি নিজে কৈছে নেশ্যনেল মিডিয়াৰ আগত। সেইটো মিছা কথা আছিল নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? আৰু আপুনি এনেকুৱাও বক্তব্য ৰাখিছে আপোনাৰ কোনোবা ঘনিষ্ঠ মানুহক যদি টিকেট দিয়াব লাগে মৌলানা বদৰুদ্দিন আজমলৰ দলৰ পৰা, আপুনি ফোন কৰি কৈ দিয়ে যে আজমল ভাই অমুকক টিকেটটো দি দিয়ক। এইটো আমি কোৱা কথা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভালকৈ এবাৰ মন কৰক। নেশ্যনেল মিডিয়াৰ আগত গাড়ীত বহি আপুনি সাক্ষাৎকাৰ দিছিল। আজি এইবিলাক কথা অসমৰ ৰাইজে ভালকৈ মনোযোগেৰে মানে চাই আছে। কিছুমান কাণ্ড কাৰখানা আপোনাৰ। এফালে আপুনি সভা সমিতিত কয় বাংলাদেশী মুছলমান বেয়া, অমক বেয়া। বাংলাদেশী আপুনি উচ্ছেদ কৰিছে। বাংলাদেশৰ মানুহখিনিক কিয় আপুনি গ্ৰেপ্তাৰ কৰা নাই বা বাংলাদেশত পঠোৱাৰ ব্যৱস্থা কৰা নাই? সেইখন মানুহক, সেইবিলাক মানুহক কিয় আপুনি অসমত ৰাখিছে? আচলতে ঘটনাটো কি মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি উচ্ছেদ কৰা মানুহখিনি বাংলাদেশী হয়নে নহয় অসমৰ ৰাইজে জানিব বিচাৰে। আমিতো ভাবোঁ, আমি জানো সিহঁত 100% ভাৰতীয় নাগৰিক। কেৱল আপুনি আপোনাৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে সেই দুখীয়া নিচলা মানুহখিনিক অত্যাচাৰ কৰি আপোনাৰ প্ৰশাসন লগাই সিহঁতৰ ঘৰ দুৱাৰ ভাঙি উচ্ছেদ চলালে। যদি সেইবোৰ বাংলাদেশী মানুহ আছিল, বাংলাদেশীৰ বসতি আছিল, সেইখন গাঁৱত অসম চৰকাৰে কিয় স্কুল পাতিছিল? কিয় জিএজিএমৰ পানী যোগান আঁচনি যোগান ধৰিছিল? কিয় ৰাস্তা পকী কৰিছিল? এইবিলাক মানুহে বুজি পায়। আপুনি যে অসমৰ শান্তিপ্ৰিয় মুছলমানখিনিৰ যিমান ক্ষতি কৰিছে নহয়, ওপৰত থকা ভগৱান বা ঈশ্বৰে আপোনাক ক্ষমা নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেৱল হিন্দু মুছলিম অচিনাকি অমক তমক আৰু কি শব্দ আছে, আৰু 26 আৰু কেইমাহমান আছে নহয়, আৰু যে কি কি শুনিব পাম আপোনাৰ মুখত, এইবিলাক ভাবিলে মানে বেয়াই লাগে, দুখো লাগে। আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি নিসহায় পৰিছে। আপোনাৰ কিছুমান কথা বাৰ্তাত প্ৰকাশ পায়। আৰু গৌৰৱ গগৈৰ যি মানে কি কওঁ জনপ্ৰিয়তা, সেইটো দেখি আপুনি উন্মাদ হৈ পৰিছে। কি কৰিব, কি ক'ব, একো ভাবি তৎ পোৱা নাই। যধে মধে কিছুমান কথা কৈ দিয়ে গৌৰৱ গগৈৰ উত্থান চাই। আৰু সেইবিলাক কথাই আপোনাৰ এটা এটা কথা কি হয় জানে মুখ্যমন্ত্ৰী ডাঙৰীয়া? সামাজিকভাৱে বহুত মানে এটা বেধি হয়। আপোনাৰ কথাবিলাক মানে একদম মানে কি কওঁ, আগতে যিবোৰ বেমাৰ লাগিছিল যে এনেকুৱা বেমাৰ মানে বসন্ত বেমাৰৰ দৰে, য'ত যিবিলাক কথা কয় আমাৰ মুছলিম সমাজৰ গাত লাগি তাতে গা হৈ যায়, এনেকুৱা কথা কয়। আমি কেনেকৈ অচিনাকি হওঁ? আমাৰ অসমত জন্ম, অসমৰ বিদ্যালয়ত লেখা পঢ়া কৰিছোঁ,
অসমৰ বায়ু পানী খাই ডাঙৰ দীঘল হৈছোঁ, অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আছোঁ, অসমৰ সকলো আইন কানুন ব্যৱস্থাক শ্ৰদ্ধাৰে মানুহ, ইয়াতে জন্ম। তথাপি আপুনি কয় অচিনাকি মানুহ। আপোনাৰ চিনাকি হ'বলৈ কি কি যোগ্যতাৰ দৰকাৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই লাইভৰ জৰিয়তে সুধিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চিনাকি হ'বলৈ অসমত বসবাস কৰা ভাৰতীয় মুছলমানখিনিৰ কি কি যোগ্যতাৰ দৰকাৰ? আপুনি সেইটো কি কয়, সেইটো বনাই লওক এছবি। যিমান ইমান যোগ্যতা থকাৰ পিছত মানুহখিনি চিনাকি হ'ব, এছবিটো আপুনি প্ৰকাশ কৰক। হাঁহি উঠে। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কিমান গাম্ভীৰ্যপূৰ্ণ কথা ক'ব, সকলোৱে শ্ৰদ্ধা কৰিব। তেখেতৰ মুখলৈ অসমৰ কোটি কোটি মানুহে চাই থাকে। মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কয় সেইবিলাক অমৃত ল'ব মুখ্যমন্ত্ৰীৰ মুখৰ পৰা। কিন্তু কেনেকুৱা হিংসামূলক কথা কয়, যিটো মানে সামাজিকভাৱে আমি হজম কৰা টান হৈ পৰে। কি উন্নয়ন কৰিছে? প্ৰত্যেক মাহতে কোটি কোটি টকা ঋণ লৈ অৰুণোদয়ৰ 1250 টকা দিছে। আৰু কি কৰিছে? যিমান লক্ষ লক্ষ চাকৰি দিম বুলি কৈছিল প্ৰত্যেক বছৰতে, কেই লক্ষ চাকৰি দিলে? শ্বেতপত্ৰ প্ৰকাশ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 21 বিধানসভা নিৰ্বাচনী প্ৰচাৰ সভাত সদম্বে গলৰ হীৰা ফুলাই ফুলাই কৈছিল, অসমত যিমানবোৰ ভেঞ্চাৰ স্কুল আছে সেইবোৰ কি কৰিব? প্ৰভিন্সিয়েলাইজ কৰিব। কেইখন স্কুল প্ৰভিন্সিয়েলাইজ কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া? জানে খবৰ? বহুতো শিক্ষকে, অপ্ৰাদেশিকৃত বিদ্যালয়ৰ বহুতো শিক্ষকে আত্মহত্যা কৰিছে, বেমাৰত পৰি বিনা চিকিৎসাত মৃত্যুবৰণ হৈছে। সেইবিলাকততো আপোনাৰ মন কাণ নাই, কেনেকৈ থাকিব? আপোনাৰ সেই মানসিকতা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ৰাজহুৱা সভাত বা ৰাজহুৱা স্থানত পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক তুচ্ছ তাচ্ছিল্য কৰে। ইমান অহংকাৰ আপোনাৰ হৈছে। অহংকাৰৰ যে অধিপতন, এইটো চিৰসত্য কথা। এই যিখিনি শিক্ষকক আপুনি ৰাজহুৱা স্থানত অপমান কৰিছে নহয়, সেই শিক্ষকবিলাকৰ মানে কি কওঁ, অভিশাপত আপুনি জ্বলি যাব। আৰু ভেঞ্চাৰৰ শিক্ষকসকলক যেনেকৈ নখোৱাকৈ মাৰি আছে, এইটোও চাব কি হয় আপোনাৰ। ৰাজনীতি ভাৱ এনেকুৱা ৰাজনীতি দেখা নাই, কেৱল ভয়ৰ ৰাজনীতি দেখায়। সেই ভাগ আহিছে, অমক আহিছে, তমক আহিছে, এইবিলাক যে সৰুতে পঢ়িছিলোঁ, এনেকুৱা মানসিকভাৱে ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কেৱল ভয় দেখুৱাই। কিমান আৰু মানুহক ভয় দেখুৱাব? অসমৰ ৰাইজ সজাগ। অসমৰ প্ৰত্যেকজন জনজাতি, জনগোষ্ঠীৰ ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহখিনি নিজৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত কৰিছে। সেই শিক্ষিত সমাজ আজিকালি বুজি পায়। সেই অন্ধবিশ্বাস, কুসংস্কাৰৰ দিন নাই আৰু। আমাৰ সমাজৰ পৰা বহুদিন আগতেই কুসংস্কাৰ আৰু অন্ধবিশ্বাস গুচি গৈছে। গতিকে মানুহক ইমান ভয় দেখুৱাই লাভ নাই। মানুহখিনি শান্তিপ্ৰিয় মানুহ, সিহঁতক শান্তিৰে বসবাস কৰিব দিয়ক। আৰু যিবিলাক সামাজিকভাৱে দুখী বা সমাজৰ ক্ষতিকাৰক ব্যক্তি, সেই মানুহখিনি শাস্তিৰ ব্যৱস্থা কৰক। তাত আমাৰ ক'বলগা একোৱেই নাই। কিন্তু যি দেখা যায়, আপুনি কিছুমান অভিযান কৰিলে মাজে মাজে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, দালালৰ এগেইনষ্টত কৰিলে, মাটিৰ দালালৰ এগেইনষ্টত কৰিলে, সুদখোৰৰ এগেইনষ্টত কিবা অভিযান কৰিলে। কিন্তু দেখা যায় চালে ভালকৈ, মুখ্যমন্ত্ৰীৰ হৈ বহুতো মাটিৰ দালাল থাকিয়েই যায়। কিয়? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা টাৰ্গেট কৰি লৈছে, অসমত বসবাস কৰা প্ৰত্যেকজন মুছলমান মানুহক আৰ্থিকভাৱে জুৰুলা কৰিব লাগে, আৰু সেই মানুহখিনিৰ ঘৰ দুৱাৰ ভাঙি সিহঁতক ধ্বংস কৰিব লাগে। ওপৰলাই যদি বচায়, আপুনিতো একো ক্ষতি কৰি একো কৰিব নোৱাৰে। বাংলা ভাষায় একটা কথা আছে, আল্লাহ যদি চুলে ধরে উঠায়, তুমি তলে ধরে টেনে নামাইতে পারবা না বন্ধু। समझदारी आदमी के लिए इशारा काफी। और बेसी नकौ।
অসমৰ ৰাইজ এতিয়া বুজি পাইছে আধুনিক যুগৰ অসমৰ গৌৰৱ, আমাৰ গৌৰৱ। গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছে। যি দেখা যায় গৌৰৱ গগৈ ডাঙৰীয়াই যি সভা সমিতি পাতে, মানুহখিনিৰ উপস্থিতি এনেকুৱা এটা প্ৰমাণ হয়, কালি নিৰ্বাচন হ'লে হয়তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। এনেকুৱা এটা হাৱা বাতাবৰণ আহি গৈছে। আৰু এই বাতাবৰণক আপুনি ৰখাব নোৱাৰিব। যিমানেই ধৰ্মীয়ভাৱে হিংসা কৰক, যিমানেই মানে মানুহক ভয়ভীতি দেখুৱাওক, আপোনাক চাই আৰু ভয় নাখায় মানুহে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি উত্থান, এইটো আপোনাৰ ধ্বংসৰ 100% নিশ্চিত ৰূপ।